মই ক'ব লাগিছিল চাগে, মই পাহৰিলোঁ। চ' মোৰেই ভুল, বহুত দুখিত তাৰ কাৰণে মই। চোৱা, চোৱা ইয়াত আছিল মোগল এম্পায়াৰ। মোগল আছিল ইয়াত, মোগল আছিল নে নাই? ইয়াত আছিল মোগল। এইখিনিত আছিল বেংগল। এইখিনিত কোন আছিল? বংগ বা বেংগল। এইখিনিত আছিল বেংগল। ঠিক আছে, এতিয়া হ'ল কি যে এই জেগাখিনিত আছিল কোচ ৰাজ্য। এই জেগাখিনিত কি আছিল? কোচ ৰাজ্য আছিল। এই জেগাখিনিত, এই জেগাখিনিত আছিল কোচ ৰাজ্য। এতিয়া হ'ল কি 1540 পৰা 1587 ৰজা আছিল কোন? নৰনাৰায়ণ। 80 পৰা 87 ৰজা আছিল নৰনাৰায়ণ। ঠিক আছে, চিলাৰায়ৰ নৰনাৰায়ণৰ মৃত্যু হৈছিল 1587। চিলাৰায়ৰ মৃত্যু হৈছিল 1583। চিলাৰায়ৰ মৃত্যু কেতিয়া হৈছিল? 1583। 1581 1581 চনত কি হৈছিল জানানে? কোচ ৰাজ্য বিভাজন হৈছিল। কোচ ৰাজ্যৰ বিভাজন কেতিয়া? কোচ ৰাজ্যৰ বিভাজন কেতিয়া হৈছিল? কোচ ৰাজ্যৰ বিভাজন কেতিয়া হৈছিল? কেতিয়া? ভেৰি গুড। কোচ ৰাজ্যৰ বিভাজন হৈছিল 1581। কোচ ৰাজ্যৰ বিভাজন হৈ কি হ'ল জানানে? কোচ ৰাজ্য দুটা ভাগত বিভক্ত হৈ গ'ল। এটা চাইডে ৰুল কৰিছিল নৰনাৰায়ণৰ পুত্ৰই আৰু এটা চাইডে ৰুল কৰিছিল চিলাৰায়ৰ পুত্ৰ। এতিয়া এই যিটো দুটা ভাগত বিভক্ত হৈ গ'ল কোচ ৰাজ্য, এটা যিটো পূবৰ যিটো চাইড আছে, পূবৰ চাইড কৈছিলো ন, কে তোমালোকে নাই কোৱা কে আছে। অনলাইনটো নাই কোৱা বুলি কৈছে, মই সেইকাৰণে ভাবিছো সঁচাকে নাই কোৱা চাগে। হে এইফালে আছিল কোন? কোচ হাজো। এইফালে কি আছিল? কোচ হাজো। এইফালে আছিল কোচ হাজো, এইফালে আছিল কোচ বিহাৰ। এইফালে কি আছিল? কোচ বিহাৰ। এইফালে আছিল কোচ বিহাৰ। কি হ'ল চাবা যে কোচ হাজোৰ ৰজা আছিল চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণ। কোন? ৰঘুদেৱ নাৰায়ণ। চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণ কোচ হাজোৰ ৰজা আছিল। চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণ কোচ হাজোৰ ৰজা আছিল। আৰু কোচ বিহাৰৰ ৰজা কোন হ'ল? নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মী নাৰায়ণ। কোন হ'ল? লক্ষ্মী নাৰায়ণ ৰজা হ'ল কোচ বিহাৰৰ। হ'ল কি যে কিছুদিনৰ পিছতে ৰঘুদেৱ নাৰায়ণ ৰজা হোৱাৰ কিছুদিন পিছতে ৰঘুদেৱ নাৰায়ণৰ মৃত্যু হ'ল। আৰু ৰঘুদেৱ নাৰায়ণৰ মৃত্যুৰ পিছত ৰঘুদেৱ নাৰায়ণৰ পুত্ৰ মানে চিলাৰায়ৰ নাতিনীয়েক পৰীক্ষিত নাৰায়ণ, তেখেতক পৰীক্ষিত বুলিও জনা যায়, পৰীক্ষিত নাৰায়ণ বুলি আমি ধৰিম। চ' পৰীক্ষিত নাৰায়ণ ৰজা হ'ল। ঠিক আছে, কোচ বিহাৰৰ ৰজা লক্ষ্মী নাৰায়ণ মানে নৰনাৰায়ণৰ পুত্ৰই বিচাৰিছিল যে গোটেই কোচখনক আকৌ এবাৰ তেওঁ ৰুল কৰক, কোচ ৰাজ্যখনক। তো তাৰ কাৰণে তেওঁ প্লেন বনাই আছিল পৰীক্ষিত নাৰায়ণক এটেক কৰা, আক্ৰমণ কৰা, যাৰ পৰিপ্ৰেক্ষিতত লক্ষ্মী নাৰায়ণে সহায় বিচাৰিলে মোগলৰ। এতিয়া চাবা, এইফালে আছে মোগল, এইফালে আছে বেংগল। বেংগল সেই সময়ত মোগলৰ অধীন আছিল। বেংগলত যিজন ৰাজ্যপাল আছিল বা গভৰ্ণৰ আছিল, তেওঁক এপইণ্ট কোনে কৰিছিল? মোগলে কৰিছিল। তো অবভিয়াছলি যেহেতু মোগলৰ ওচৰত আছিল, তোমালোকে মোক কোৱা যে মোগলৰ পৰা বেছিকে ইনফ্লুৱেঞ্চ কোন হ'ব? কোচ বিহাৰ হ'ব, হয়নে নহয়? তুমি ইয়াত আছা, ইয়াত এজন মানুহ আছে, ইয়াত এজন মানুহ আছে, আৰু এইফালে আৰু দুজনমান মানুহ আছে। তোমাক যদি এইফালৰ পৰা এই মানুহজনে কিবা কানি কৈ থাকে, তুমি ইনফ্লুৱেঞ্চ এইফালে বেছি হ'বা, হ'বানে নাই? তো এইফালে বেছি হ'বা। তেনেকে কোচ বিহাৰ ইনফ্লুৱেঞ্চ হৈছিল মোগলৰ পৰা। মোগলে এনেই অপৰচুনিটি চাই আছিল, কোচ বিহাৰ গ'ল, লক্ষ্মী নাৰায়ণ বোলে মোক সহায় লাগে, মই পৰীক্ষিতক এটেক কৰিম। মোগল ৰাজি হৈ গ'ল। মোগল ৰাজি হৈ গ'ল। পৰীক্ষিতৰ লাগিল ভয়। ভয় মানে ভয় নহয়, কিন্তু কথাটো হ'ল কি পৰীক্ষিতে ভাবিছিল যে ইমান ডাঙৰ মোগল সাম্ৰাজ্যই যদি সহায় কৰে লক্ষ্মী নাৰায়ণক, তেতিয়াহ'লে অবভিয়াছলি মোৰো সহায় লাগিব। তো পৰীক্ষিত কোৱা যায় যে ওচৰ চাপিছিল কাৰ? আহোম ৰজা প্ৰতাপ সিংহৰ ওচৰ চাপিছিল। আৰু প্ৰতাপ সিংহক কৈছিল যে আপুনি মোৰ জীয়ৰীক বিয়া পাতক, বৈবাহিক সম্পৰ্ক এটা আমি স্থাপন কৰোঁ। আৰু বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ পিছত কি হ'ব? বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ পিছত গমেই পোৱা, মই কৈছিলো নে নাই? সকলোতকৈ শক্তিশালী সম্পৰ্ক কি আছিলে সেই সময়ত? বৈবাহিক সম্পৰ্ক। না ক'ব নোৱাৰে, ঘৰত ৰাখি থৈ দিয়ে ন আচল মানুহ, না ক'ব বুলি এনেকে চাব, খতম। এতিয়া চোৱা, তো বৈবাহিক সম্পৰ্ক স্থাপন কৰোঁ বুলি ক'লে, কিন্তু
না ডিফারেন্ট হিষ্টৰিয়ানছ হেভ ডিফাৰেণ্ট অপিনিয়ন বেলেগ বেলেগ ইতিহাসবিদৰ বেলেগ বেলেগ মত আছে কিছুমানে কয় যে পৰীক্ষিতৰ কথা নামানিলে আৰু বৈবাহিক সম্পৰ্ক স্থাপন নকৰিলে কিছুমান হিষ্টৰিয়ানে কয় ইতিহাসবিদে কয় যে নহয় প্ৰতাপ সিংহই পৰীক্ষিতৰ জীয়েকক বিয়া পাতিছিল কিন্তু পৰীক্ষিতক সহায় নকৰিলে বুলি কয় যি কি নহওক কিয় প্ৰতাপ সিংহই সহায় নকৰিলে পৰীক্ষিতক আল্টিমেটলি ঠিক আছে তো এটো আছিল ষ্টৰী এতিয়া চোৱা প্ৰতাপ সিংহৰ সময়তেই এই কাহিনীটো হৈছিল এতিয়া প্ৰতাপ সিংহৰ বিষয়ে চাবা প্ৰতাপ সিংহৰ বিষয়ে চাবা প্ৰতাপ সিংহৰ সময়ত প্ৰথমবাৰৰ কাৰণে কি হৈছিল প্ৰতাপ সিংহৰ সময়ত প্ৰথমবাৰৰ কাৰণে মোগলে আক্ৰমণ কৰিছিল প্ৰতাপ সিংহৰ সময়ত প্ৰথমবাৰৰ কাৰণে মোগলে আক্ৰমণ কৰিছিল এটা প্ৰথমবাৰৰ কাৰণে মোগলে আক্ৰমণ যে কৰিছিল প্ৰতাপ সিংহৰ সময়ত কেতিয়া কৰিছিল কেনেকৈ কৰিছিল শুনা প্ৰতাপ সিংহৰ লগত যেতিয়া প্ৰথম আক্ৰমণ হৈছিল মানে আহোমৰ লগত মোগলৰ যেতিয়া প্ৰথম যুদ্ধ হৈছিল বা প্ৰথম যেতিয়া মোগলে আক্ৰমণ কৰিছিল ইয়াৰ আৰম্ভণি হৈছিল ফাৰ্ষ্ট ক্লাছ বুলি কম আমি ইয়াৰ আৰম্ভণি হৈছিল ৰতন শাহৰ পৰা কাৰ পৰা ৰতন শাহ চোৱা এই আক্ৰমণক প্ৰতাপ সিংহৰ সময়ত যে মোগলে আক্ৰমণ কৰিছিল এই আক্ৰমণক আমি তিনিটা ভাগত বিভক্ত কৰিম প্ৰথম পৰ্যায় স্পেলিংটো হৈছে ন বঢ়িয়া দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায় ঠিক আছে এই প্ৰথম পৰ্যায়ত কি হৈছিল চোৱা কি হ'ল প্ৰথম পৰ্যায়ত কি হৈছিল চোৱা প্ৰথম পৰ্যায়ত কি হৈছিল যে প্ৰথম পৰ্যায়ত আহোম জেনেৰেলে আহোম সেনাপতিয়ে এজন মানুহক বা এজন ব্যৱসায়িক ধৰি ললে কিয় ধৰিলে কাৰণটো থাকিব লাগিব কাৰণ আহোম সেনাপতিয়ে কৈছিল যে এই যিজন ব্যৱসায়িক ধৰিছে তেওঁৰ নাম হৈছে ৰতন শাহ কি নাম ৰতন শাহ এই যে ৰতন শাহ আছে ৰতন শাহ একৰ্ডিং টু আহোম জেনেৰেল আহোম সেনাপতিৰ মতে এই ৰতন শাহে কি কৰিছিল জানানে নাই আহোমত আহি স্পাই কৰিছিল কি কৰিছিল স্পাই মানে গুপ্তচৰ আছিল কাৰ গুপ্তচৰ মোগলৰ গুপ্তচৰ আহোম জেনেৰেলৰ মতে আহোম সেনাপতিৰ মতে মোগল সাম্ৰাজ্যৰ ৰজা শ্বেহেনশ্বাহ জাহাংগীৰে পঠাইছিল কোনে পঠাইছিল জাহাংগীৰে ৰতন শাহক পঠাইছিল গুপ্তচৰ কৰিবলৈ অসমত আৰু তেওঁক ধৰি ললে ব্যৱসায় কৰি থাকোতে ঠিক আছে ওকে দ্বিতীয় পৰ্যায়ত কি হৈছিল আহোম জেনেৰেল মানে আহোম সেনাপতিয়ে আকৌ বহুত কেইজন ব্যৱসায়িক মোগল ব্যৱসায়িক ধৰি ললে তেওঁলোকৰ জাহাজবোৰ নিজৰ অধীনত কৰিলে বহুত কেইজন ব্যৱসায়িক ধৰিলে কেতিয়া ধৰিলে যেতিয়া তেওঁলোকে ইলিগেলি ব্যৱসায় কৰি আছিল পালচেছ মাষ্টাৰ্ড এইবিলাকৰ ঠিক আছে সৰিয়হ দালি এইবিলাকৰ ব্যৱসায় যারা ইলিগেলি কৰি আছিল তেওঁলোকক কৰায়ত্ব কৰি ললে তেওঁলোকক কৰায়ত্ব কৰিলেই তেওঁলোকৰ জাহাজবোৰো নিজৰ কৰি ললে বা নিজৰ কবজাত লৈ ললে কোনে আহোম সেনাপতিয়ে এটো আছিল দ্বিতীয় ক্লাছ সেকেন্ড পৰ্যায়ৰ যেটো ক্লাছ আছিল ফাইনালি এই বস্তুটো যেতিয়া গম পালে এই গোটেই বস্তুখিনি যেতিয়া গম পালে তেতিয়া তুমি যদি চোৱা তেতিয়া কি হৈছিল যে মোগল সাম্ৰাজ্যৰ শ্বেহেনশ্বাহে অৰ্ডাৰ দিছিল কাৰণ মই কৈছিলো বেংগল কাৰ আন্ডাৰত মোগলৰ আন্ডাৰত গভৰ্ণৰক কোনে এপইণ্ট কৰে মোগলে এপইণ্ট কৰে তো মোগলৰ গভৰ্ণৰ আছিল বেংগলৰ গভৰ্ণৰ আছিল সেই সময়ত কোন সৈয়দ কাসিম খান কোন আছিল সৈয়দ কাসিম খান আছিল তো সৈয়দ কাসিম খান যদি তোমালোকে সব যোৱা সৈয়দ কাসিম খান গভৰ্ণৰ আছিল সেই সময়ত ৰাজ্যপাল আছিল বেংগলৰ মোগলৰ আন্ডাৰত মোগলৰ ভিতৰত তো সৈয়দ কাসিম খানক অৰ্ডাৰ দিলে যে সৈয়দ কাসিম খান যোৱা আহোমক হৰুৱাই আহা বা আহোমক নিজৰ অকাত দেখাই দিয়া বুলি কৈছিল কাক কলে অকাত দেখাব আহিছিল লাষ্টত নিজে অকাত দেখি গুচি গল এতিয়া চোৱা সৈয়দ কাসিম খানে তেতিয়া নিজৰ কমান্ডাৰ হিচাপে বাছি ললে সৈয়দ হাকিম সৈয়দ আবু বক্কর
সৈয়দ আবু বাক্কাৰ। আৰু এতিয়া চোৱা এওঁলোকে অসমখন ভালদৰে চিনি নাপায়, গম পালা? তো এজনতো এনেকুৱা মানুহ লাগিব যোনে অসমখনক জানে। তো সেইকাৰণে ঢাকা মানে এতিয়াৰ বাংলাদেশৰ ফালে আছে। ঢাকাৰ জমিনদাৰৰ পুতেক আছিল ছত্ৰজিৎ। কোন আছিল? ছত্ৰজিৎ। ঢাকাৰ জমিনদাৰৰ পুতেক কোন আছিল? ছত্ৰজিৎ। ছত্ৰজিৎক ললে নিজৰ লগত আৰু ক'লে যে চলো চলো বুলি ক'লে। 1616 চনৰ আৰম্ভণিতে 1616 চনৰ আৰম্ভণিতে তেওঁলোকে নাৱেৰে যাত্ৰা আৰম্ভ কৰিলে অসমলৈ আৰু নিজৰ লগত 300 ৱেল ইকুইপ বোটছ 10,000ৰ বেছি সৈন্য লগত লৈ আহি গ'ল এটেক কৰিব। তেওঁলোক আহি কলং নদীত উপস্থিত হ'ল। তেওঁলোক আহি ক'ত উপস্থিত হ'ল? কলং নদীত উপস্থিত হ'ল। ঠিক আছে, কেতিয়া উপস্থিত হ'ল? 1616 চনৰ মে মাহৰ 1616 চনত উপস্থিত হ'লে কলং নদীত অসমত সোমাই গ'ল। অসমত সোমাই যোৱাৰ পিছত সেই সময়ত আহোমৰ সেনাবিলাকৰ সেনা শিবিৰ আছিল। এতিয়া যেনেকৈ আৰ্মি কেম্পবোৰ থাকে তেতিয়াও আহোমৰ সেনাৰ কেম্প আছিল। কাজলি চকীত কি আছিল? কাজলি চকীত শিবিৰ আছিল আহোমৰ। যেতিয়া কাজলি চকীটো ওচৰতে একদম কলঙৰ য'ত তেওঁলোকে অৱতৰণ কৰিছে তাৰ পৰা একদম ওচৰতে কাজলি চকী। কাজলি চকীৰ যেতিয়া সৈন্যবিলাকে গম পালে, ৰজাই যেতিয়া গম পালে যে তাৰ ওচৰত অৱতৰণ কৰিছে, ৰজাই অৰ্ডাৰ দিলে কাজলি চকীৰ সৈন্যবিলাকক বোলে যা এটেক কৰিয়া। কাজলি চকীৰ সৈন্যবিলাক গ'ল ৰেচিষ্ট কৰিবৰ কাৰণে, মোগলৰ সৈন্যক বাধা দিবৰ কাৰণে গ'ল। গৈ পোৱাৰ লগে লগে যুদ্ধ আৰম্ভ হৈ গ'ল মোগল আৰু আহোমৰ। এই যুদ্ধত আহোম সৈন্যই কেইখনমান নাও আৰু কেইজনমান সৈন্যক হেৰুৱাই পিছ হুহুকি আহিল। কোন পিছ হুহুকি আহিল? আহোম সৈন্য। কেইখনমান নাও হেৰুৱালে, কেইজনমান সৈন্যৰ মৃত্যু হ'ল, পিছ হুহুকি আহিল। মোগল সেনাই ভাবিলে যে আমাক লগতনো ক'ত পাৰিবা, হে নাই তোমাৰ এনেকুৱাকে ভাবি একদম চিল্ড হৈ গ'ল, মানে বুজি পালা? নিজৰ টেণ্ট বনালে, আহোম সৈন্য পিছ হুহুকি গ'ল। তেনেকুৱাকে 1.5 মাহ পাৰ হৈ গ'ল। 1.5 মাহ আহোম সৈন্যই কিন্তু এনেই থকা নাই, লক্ষ্য কৰি আছে মোগল সৈন্য। কাহা সে আয়ে হো, কাহা তুম যাওগে, লক্ষ্য কৰি আছে, গম পালা? 1.5 মাহ পিছত এদিন ছাডেনলি আহোম সেনাই মোগলৰ ওপৰত গৰিলা টেকটিক্স বা যুদ্ধ কি বুলি কয় এইটো, গৰিলা ৱাৰফেয়াৰ টেকটিক্সৰ জৰিয়তে, যুদ্ধ প্ৰণালীৰ জৰিয়তে, গৰিলা যুদ্ধ প্ৰণালীৰ জৰিয়তে এটেক কৰি দিলে ছাডেনলি। এই এটেক ইমানেই ক্ৰুৰ আছিল, ইমানেই সাংঘাতিক আছিল, এই যুদ্ধত কোৱা যায় যে 1700 মোগল সৈন্য মৰি থাকিল, 1700 মোগল সৈন্য মৰি থাকিল। অলমষ্ট ডাবল, মানে 3500 সমান মোগল সৈন্য ইনজিউৰ্ড হ'ল। 9000 মোগল সৈন্য কোৱা যায় যে জংঘললৈ পলাই গৈ কিনে আশ্ৰয় ল'ব লগা হৈছিল, যাক পিছলৈ কাৰাবন্দী কৰি লৈ অহা হৈছিল, আৰু 3000 মোগল সৈন্য পলাই জংঘলত মনে মনে প্ৰশ্ৰয় লৈছিল। তো ইমান ঘাতক আছিল। তাৰ লগতে মুখ্য যিবোৰ সেনাপতি আছিল, সৈয়দ আবু বাক্কাৰ, সৈয়দ হাকিম, দে ৱেৰ কিল্ড, তেওঁলোকক হয়নে নহয়? এই যুদ্ধখনৰ বিষয়ে এটা জেগাত লিখা আছে, যুদ্ধখনৰ বিষয়ে এখন বুকত লিখা আছে। বুকখনৰ নাম আছিল বাহিৰিস্তান ই ঘাইবি। কি আছিল? বাহিৰিস্তান ই ঘাইবি। ঠিক আছে, এই বুকখনত